তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ বেয়া চলি আছে তেওঁলোকৰো যাতে ভাল হওক। তো মানে গাইজ আজি মানে ভিডিঅ'টো মানে অলপ ধামাকা হ'বলৈ গৈ আছে। আজি মানে যাম গেমানুভূতি। চ' তাত মানে কেনেকুৱা ধৰণৰ পুৰণি বস্তু কিবা কিবি আছে চব দেখাম মানে। আৰু আজি লুকছটো অলপ বেলেগ মানে হৈ লৈছোঁ আৰু তাত মানে আজি দেওবাৰ যে ছানডে বুলি আজি মানে বহুত মানুহ যায় তালৈ যাম এতিয়া। তালৈ বোলে আৰু ই মানে বাইকখন পৰা ঠেলি গৈছে কাৰণ আমাৰ চেইনডাল পৰি গ'ল ই আমাৰ ঘৰলৈ আহোঁতে। তো এতিয়া ঠেলি গৈ আছে। তো এতিয়া চেইনডালো ঠিক কৰি ল'মগৈ। তো ব'লক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মানে গাইজ ফাইনেলি আমি আহি আছোঁ। প্ৰথমতে মই ঠেলিলোঁ মোৰ ঠেলা কাৰণে নেদেখিলে তাৰপিছত এতিয়া ই ঠেলি আছে দেখিছে ই পুৰা ঠেলাত লগাই দিলোঁ ইয়াক মই। আৰু মই ড্ৰাইভাৰ হৈ বহি আহি আছোঁ বিন্দাছ। দেখিছে এইফালে নহয় এই কেনেকুৱা লাগিছে ঠেলি। তো গাইজ এনেকৈ মানে আহি কিবা এটা ভাল লাগিছে মানে। আৰু যিহেতু মই আজি চেণ্ডাল হৈ পৰিলে বাইকখনৰ কৈছোঁৱেই ভূমিকা বাইক নহয় খালি ভগা বাইক ভাল স্পীড ঠেলা আৰু ঠেলা তো মানে গাইজ এতিয়া আকৌ মই ঠেলিলোঁ ঘপককৈ আকৌ মই ওলাই দিলোঁ দেখিছে। তো অৱস্থা ঠেলিলৈ পঠিয়াই দিলোঁ আকৌ যাব লাগিব। তো এয়া হৈ আছে আমাৰ অৱস্থা। তো মানে গাইজ এনেকৈ মই আহি চাক দৈ আহিছোঁ। এনেকৈ আহি ফাইনেলি পাই গ'লোহি দোকানখনত। ফাইনেলি পাই গ'লোহি। বেয়া ভাগৰ লাগিছে। তো মানে ফাইনেলি বাইকখন পূৰা খুলি দিলে চাই লওক এডাল খুলি চেইনডাল ঠিক কৰি দিলে এইখিনি খুলি থোৱা আছে। তো ফাইনেলি আমাৰ বাইক চাগে ঠিক হৈ গ'ল। এতিয়া আমি বাইক চেকআপ যাম। तो मैंने हमारा बाइक भी ठीक हो गया और हम लोग आकर पा गया तेल डिपो में तेल भराने के लिए। तेल खर्च के मिलो চাবিটো এনেকৈ খোলে যিসকলে খুলিব নাজানে শিকি লওক খুলিবৰ কাৰণে। तो मैंने गाइस हम लोग अभी आ रहे हैं गंगानुभूति और यहाँ पर हम लोग का बहुत पुराना वस्तु देखा हम चाहे कि और फाइनली मैं आही आसो देखिला बाइक आही आसो। तो गाइस फाइनली पाई गलो गंगानुभूति। तो फाइनली बाइक रखाई दिলোঁ গৈ আছোঁ তাৰ ভিতৰলৈ। আজিতো বহুত মানুহ ভিৰ হ'ব চাগে মই উঠাই নাই ভালকৈ। তো ফাইনেলি গেমানুভূতি পাই গ'লে ভিতৰলৈ সোমাইছোঁ দেখিছে বাৰু টিকেট চিকেট কৰি আছে। তো ইয়াত মানে ফুল এড্ৰেছ দি দিবলগীয়া হৈ গৈছে। তো ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ। 20 টকা 40 টকা খৰচ কৰি দিলোঁ গাইজ। 40 টকা মোৰ তাত এ ভাই মই আছো ন তই কেলে দুখ কৰিছ হ'ব দে মই আছো নহয় আৰু 50 টকা এটা খৰচ কৰি দিবি। 40 টকা খতমটো মানে ফাইনেলি ওলাই সোমাই আহিলোঁ। ইয়াত পৰা আজিৰ পৰা মানুহ আহিছে দেখিছে। তো यहाँ पर এয়া দেখিছে পৰা খেলি আছে ইয়াৰ মাজত এতিয়া মই ফককৈ গুচি আহিলোঁ গাইজ। তো মানে এফালেও মানে কিবা দেখাম চাই থাকক। তো এইখন ইয়াত আছে মানে ইয়াত অনলি এজ লিমিট আপ টু 5 years কিডছ অনলি মানে 7 বছৰলৈকে ইয়াত উঠিব পাৰিব। আৰু কিমান আছে 30 টকা দি উঠিব লাগিব। আৰু এতিয়া ব'লক এতিয়ালৈকেতো বাকী বস্তুগাল দেখুৱাই নাই সেইগাল দেখাবলৈ আছে। তাৰপৰা হাঁহ এটা দি দিয়া। মানে ইয়ালৈ উঠিলোঁ মানে ভাইটি এটা উঠি আহিছিলে সেইটো কাৰণে মানে মই অকণমান ৰখি দিছোঁ মানে সি পৰি যাব নহ'লে মই ধংকলং কৰি দিওঁ। তো মানে মোৰ নিজৰ কণ্ট্ৰল নাই যে সেইটো কাৰণে মানে ইয়াতে মাথাটো তো মানে এতিয়া আমি যাম ট্ৰি হাউচ দেখিছে সেইডাল পাছ চাইডে আছে। তো আহি যাওক ইয়ালৈ।
তো মানে ইয়াত আহিবলৈ হ'লে চপ্পলকো শুল্কৰ জানা পৰ্টা হে মই ভালকৈ লুকাই যাওঁ নহ'লে কোনোবাইলৈ গৈ তো মানে এইকণতে মই থ'লোঁ তো চলিয়ে দোস্তটো গ্ৰাম্যানুভূতি আমাৰ এতিয়া লখিমপুৰত একদম পুৰা ট্ৰেণ্ডত আছে দেখিছে গ্ৰাম্যানুভূতি এজোপা আছে টি হাউচ তো ইয়াত আৰু এটা বস্তু দেখাই আছোঁ চাই থাকক কি সুন্দৰ পেইণ্টিং তো খটখটি পৰ এছে হি জানা পৰ্টা হে আৰু এইকেইটা বস্তু ময়ো নাম চাম নাজানো ইমান আগে পাছে ময়ো দেখি পোৱা নাই আৰু এইফালে আছে এইটো কিবা এইটো মিউজিক বক্স নেকি সেইটোৱে এটা প্লেম আৰু পুৰণি দিনৰ এইটো কি বুলি কয় টিভি আৰু এখন আছে আমাৰ ডিজিটেল বৰ্ড ভাল লাগিছে এখন পিটিকি হ'লা ঐ এইটো বেছি ভালকৈ পিটিক খাইছে ই মানে গৈ আছে আৰু ওপৰলৈ এইবিলাক মুখা চুখাবিলাক আছে তো মানে ইয়ালৈ বাৰু উঠি আহিছোঁ বহুত কষ্ট হৈছে মই বহুত মানে হেৰি ইয়ালৈ আহিবৰ কাৰণে মই ঘৰত 2 কেজি গাহৰি মাংসৰ লগত পানী ঢলা ভাত খাই আহিছোঁ মানে যিহেতু ইমান কষ্ট উঠি আহিছোঁ ন সেইটো কাৰণে মানে অলপ প্ৰব্লেম দিছে সেইকাৰণে মই পেটি পাতো মাৰি নিলোঁ পেণ্টটো খুলি দুটা ভয় লাগিছে এইটো নিশ্চয় কোনোবাই চিনি পাইছে এইটো মানে ঘৰত মৰণা মাৰোঁতে লগাই লয় আৰু ধানৰ কাষত হাল মাৰোঁতে মানে গৰুৰ মুখত লগাই লয় এইটো বাকী এইবিলাক এইটো উট আৰু এইটো দেখিছে এইবিলাক বস্তু আৰু ওপৰত কিবা কিবি আছে কিবা ওপৰতনো কি আছে জানো তাকে চাই লওঁগৈ তো ফাইনেলি টি হাউচৰ একদম ওপৰত পাই গ'লোহি গাইছ তো মানে গ্ৰাম্যানুভূতি বুলি কোৱা জেগাখন যে এনেকুৱা সুন্দৰ মানে কৈছোঁ নহয় বহুত ভাল লগা পৰিৱেশ আৰু ইয়াত মানে আহিলোঁ আৰু এই বহীখনে মানে টি হাউচটো একেবাৰে ওপৰত থৈ দিছে আপোনাৰ দিনটো কি ভাল লাগিলে বেয়া লাগিলে মানে চব ইয়াত লিখি যাব পৰাকৈ থৈছে তো আমি যেনিবাকৈ এইখন লিখি দিলোঁ ইও এতিয়া লিখি আছে মই লিখি দিছোঁ মোৰ ইয়াত একাউণ্টটো লিখি থৈ গৈছোঁ মানে এইটো যে মই লিখিছোঁ প্ৰমাণটো মানে আৰু কোনোবাই মোক ফ'ল' কৰিলেও ফ'ল' কৰি দিব পাৰিব আৰু ইয়াত এইকেইটা বস্তু আছে চাওক তো এতিয়া যাম মানে আমি সেই জেগাখনলৈ এই ঘৰটো যে দেখিছে এই ঘৰটোত যাম এই ঘৰটোৰ ভিতৰত আপোনালোকক বহুত ভাল ভাল বস্তু কেইটামান দেখাবলগীয়া আছে তো সেইকেইটা দেখামগৈ এতিয়া তালৈকে যাওঁগৈ এইটো বজাই দিম শুনিব এইটো ইমান ভালকৈ বজাব নাজানো এইটোকে বজাওঁ তো মানে টি হাউচটো ওপৰলৈ গ'লোঁ বহুত বস্তু দেখা লৈছে এতিয়া মই আহিলোঁ বেলেগ জেগালৈ যাওঁ স্পঞ্জটো কোনোবাই লৈ যাওঁ বুলি কোনোবাই নিনিলে আগতে মই এইখনতে থৈ গৈছিলোঁ এইডোখৰতে আছে কোনো নোযোৱাৰ আগতে যাব লাগিব শুব লাগিব তো ফাইনেলি ভিতৰলৈ আহি গ'লোঁ তো চাওক মানে এইফালে বস্তুবিলাক চাওক কি ধুনীয়া ধুনীয়া বস্তু আছে এইবিলাক গোটেইবিলাকৰ আমাৰ ঘৰৰ তামোলজোপাত যে ওলমি থাকে তেনেকুৱা ষ্টাইলৰ এইবিলাক দেখিছে পুৰণি পুৰণি বস্তু চাওক এইবিলাক মই কি বস্তু চিনিয়ে নাপাওঁ চব বস্তু ইয়াতে মানে অকণমান মানে গ্ৰাম্যানুভূতি লিখি দিছে এইফালে দিছে টকা চকা কিবা কিবি আছে এইবিলাক হালোৱা আছে চাই আৰু সেইকেইটা ফোন ইয়াতে শুলোঁ মানে অলপ আৰু ইয়াত মানে এইখিনি পুৰণি নিচিনা কাপোৰ আছে তো মানে এতিয়া আমাৰ মিচিংসকলৰ যেনেবাকৈ এইটো মিচিংসকলে যেনেকৈ ভাত পানী বনাই খাই মানে সিহঁতৰ কিবা ভোজন হেৰি কৰে ন তেতিয়া এনেকুৱা মানে এনেকুৱা পৰিস্থিতি জেগাবিলাক হৈ থাকে আৰু ই মানে দেখি একদম পৰা ডাইৰেক্ট বহিয়ে লাগে সিহঁতৰ ঘৰত নাই যে চালা কুকুৰ হেই তাইকো বহি দিছে ঘৰত নাই কাৰণে তো ইয়াৰ এইখিনি দেখিলে তো মানে আমি ঘপককৈ কিবা এটা অৰ্ডাৰ কৰি দিলোঁ অৰ্ডাৰ কৰি দিয়াৰ পাছততো আহিবতো লাগিবই যিহেতু আমি অৰ্ডাৰ কৰি দিছোঁ আৰু অৰ্ডাৰ কৰা মানে হৈছে সেই বস্তুটো আমাৰ ওচৰত পেলাই দিবহি আমাৰ ওচৰত পেলোৱা মানে হৈছে মানে আমাৰ মুখৰ আগত মানে পেলাই দিবহি আৰু ফটো এখন মানে মাৰিছে আৰু ফাইনেলি আমাৰ অৰ্ডাৰটো আহি গ'ল আপোনালোকতো চাগে মই অৰ্ডাৰটো দেখুওৱা নাই ন অৰ্ডাৰটো চাগে আপোনালোকে চাবলৈ পাতি চাই আছে
কাৰণ কি অৰ্ডাৰ দিব পাৰোঁ আমি, কি অৰ্ডাৰ দিছোঁ মই নিজে নাজানো। কাৰণ আজি সেই মেননে কি সেইখন মই আজি জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ মানে আজি ফাৰ্ষ্ট টাইম চুইছোঁ, দেখিছোঁ, চব কৰিছোঁ। আৰু সেইখনতে ইংলিছত লিখা আছে, মইতো ইংলিছততো বহুত গেধা। ত' মানে সেইকাৰণে মই ইংলিছটো পঢ়িব জানো, কিন্তু ইংলিছটো বুজি নাপাওঁ। সেইটো কাৰণে মানে মই কথাটো ক'বলৈ লাজ লাগিছে কাৰণে মানুহলৈ চাই আছোঁ, কোনোবাই দেখিলেতো লাজৰ কথা হৈ যাব ন। সেইটো কাৰণে মানে সেইখন পঢ়ি দিছিলে, লৈ লৈছিলে। চবফালে মানুহৰ পৰা মোক চাই আছে, যিহেতু মই ইংলিছ পঢ়িব নাজানো বুলি কৈ দিলোঁ। আৰু আমাৰ এতিয়ালৈকে আপোনালোকে চাগে অৰ্ডাৰটো দেখা নাই, সেইটো চাবলৈ চাগে বহুত অথনিৰ পৰা ৰখি আছে আৰু জিভা চাগে লপি আছে। ই মানে দেখা মাত্ৰ খাবলৈ মানে ৰখি থকা নাই, ই মানে সেই পানী বটলটো দিছিলে যে পানী বটলটোকে মানে খাইছে। আৰু আমাৰ ওচৰত আহি পৰিছে। এই বস্তুকেইডাল দেখি কি অৰ্ডাৰ কৰিছিলে ভাবি চাওক। সাহস নাই কিয় নহয়। তো আমি অৰ্ডাৰ কৰা বস্তুকেইটা হৈছে এইকেইটা, ভেৰি ছাৰপ্ৰাইজ বস্তু। ফাইনেলি এইটো আহি গ'ল, যিহেতু এইটো অহা মানে এইটো এতিয়া পেলাব নোৱাৰোঁ ন, এটাত 50 টকাকৈ লৈছে। সেইটো কাৰণে মানে খাবতো লাগিবই, গৰম মানে তাতে। খাইটোতো বহুতেই মজা লাগিছে, মানে সোৱাদটো বহুত ইণ্টাৰেষ্টিং হৈছে। মানে পুৰা দেখোঁলেই খাওঁ খাওঁ লাগি আছে মানে। তো খাবতো লাগিব, গৰম হ'লেও মানে য'তে ত'তে ভৰাই দিব লাগিব আৰু মানে। এই চামুচত গোটেইখন সানি নাখায়। তো মানে গাইজ খাব পৰা নাই, ইমান জ্বলা। মোহাৰি মোহাৰি খাই আছোঁ আৰু ঘাম চাম। তো গাইজ ফাইনেলি আহি গ'ল। কি বাৰু গা নোধোৱা দেই।